নমস্কাৰ বন্ধু বান্ধৱীসকল, গুড ইভিনিং। যোৱাকালি আমাৰ লগত এটা ইনচিডেণ্ট হৈ গ'ল। মই বোলো তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। বেটাহঁতৰ যিহেতু 9 মাহ চলি আছে, সেয়ে ভাবিলোঁ ইহঁতক ভেকচিনটো দিয়াই আনো। তেনেকৈ হাজবেণ্ডেও কথা পাতিলে তেওঁলোকৰ লগত। একচুৱেলি কথাটো শুনাত ভুল হ'ল নে বুজাত ভুল হ'ল নাজানো। তেখেতলোকে আমাক মাতি পঠিয়ালে আৰু এওঁ ক'লে যে 9 মাহ হৈ গ'ল বুলি। তাৰপিছত তাত গৈহে গম পালোঁ যে ইহঁতৰ ভেকচিন দিব হোৱা নাই। ইহঁতৰ জন্মৰ তাৰিখ যিহেতু 27 তাৰিখ হয় আৰু কালি আছিলে 22 তাৰিখ। ইমান দিন গেপ আছিলে, সেইটো কাৰণে আমাক ভেকচিনটো নিদিলে। এতিয়া কি কৰোঁ, গুচি আহিলোঁ তাৰ পৰা। এনেই দিনটো গ'ল যেতিয়া নেকি আমি ভাবিলোঁ অলপ শ্বপিং কৰোঁ। আৰু ভাবিলোঁ আগতে আমি যিটো ৰুমত আছিলোঁ, মানে ভাড়া ৰুমত, তাৰ বৰমাগৰাকীয়ে বৰ আশা কৰি থাকে ইহঁতক। সেইটো কাৰণে তালৈকে লৈ গ'লোঁ। বৰমাই খুব ফূৰ্তি পালে ইহঁতক দেখিলে। ইহঁতক একেবাৰে কণমানিতে দেখিছিলে বাৰু। যেতিয়া ডাঙৰ হ'ল আৰু ইহঁতি এতিয়া যিহেতু 9 মাহ চলি আছে, বহুত ফূৰ্তি পালে। তাৰপাছত আমি ৰেষ্টুৰেণ্টত সোমালোঁ, ওৱান বাইটত। তাতো অৰুণাচলৰ ভণ্টি এগৰাকী লগ পালোঁ। ভণ্টিজনী ইহঁতৰ প্ৰতি মৰম দেখি বহুত ভাল লাগিল। বহুত দিনৰ মূৰত যিহেতু ওলাই গ'লোঁ, ভাল লাগিল দিনটো।